গতিকে আৰু 2-4 আৰু আমাৰ আই মাতৃসকলে আৰু আজি এটা কথা মোৰ ভাল লাগিছে যে আমাৰ এই স্কুলৰ পৰিচালনা সমিতিৰ যিখিনি সভাপতি আছিল প্ৰায়খিনি মোৰ চকুত পৰিছে কোনোবাটো হৈছে উপেন আহে নেকি উপেন আহে বাকী সেইখিনিয়ে ইয়াত সহযোগিতা আগবাঢ়িছে গতিকে আমি ভাবোঁ এই ক্ষেত্ৰত যথেষ্ট আগবাঢ়িছে আৰু এইটো নহয় যে আমাৰ গাৰ্জেনখিনি যথেষ্ট আগবঢ়া তাৰ প্ৰমাণ আমি সোণালী জয়ন্তীতে পাইছোঁ দিনে ৰাতি একাকাৰ কৰি পেলাই যেতিয়া কামত আগবাঢ়িছিলোঁ তেতিয়া গোটেইখিনি মানুহে আইসকলৰ যিখিনি দিনৰ কাম তেওঁলোকে কৰিছিল কিন্তু ৰাতিৰ কাম আমি বহুত কৰিছিলোঁ গতিকে ৰূপালী গতিকে এই ক্ষেত্ৰত আপোনালোকে অকণমান আজি যিখিনি আহিছে মাধৱ টকা আদি কৰি সকলোৱে নিজৰ নিজৰ বক্তব্য প্ৰকাশ কৰি বেছি ভাল মাননীয় ৰায় আমাৰ সহশিক্ষক শৰ্মাদেৱে দুআষাৰ বক্তব্য ৰাখিব আহিছে তেখেতক মাইক্ৰফোন কৰিছোঁ শ্ৰদ্ধা আজিৰ সভাৰ সভাপতি মহোদয় আৰু এই অঞ্চলৰ ইয়াত উপস্থিত থকা শ্ৰদ্ধাৰ গণ্যমান্য ব্যক্তিসকল আৰু আমাৰ এই বিদ্যালয়ৰ মাননীয় অভিভাৱকসকল আই মাতৃসকল আৰু ইয়াত উপস্থিত থকা মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই ইয়াত উপস্থিত হৈ ৰাইজৰ যিটো সমদল ৰাইজক দেখি মই কি ক'ম কি নক'ম বা মিটিঙত তাৰমানে ঠিক সুৱালাকৈ বা ধুনীয়াকৈ কথা ক'ব পৰা অভিজ্ঞতা নাই তথাপিতো চেষ্টা কৰোঁ মই এই ক্ষেত্ৰত মই দুটা কথা ক'ব বিচাৰিছোঁ ইয়াৰ আগতে এজন মাননীয় বক্তাই কৈছে যে তেওঁ যাতে এই বিদ্যালয়ৰ পৰা এৰি নাযায় বা এনেকুৱা কৈছে মোৰ ভাল লাগিছে আৰু মই এই ক্ষেত্ৰত মই দুটামান কথা ক'ব বিচাৰিছোঁ যেতিয়া মই প্ৰথমতে মই পৰিচয়টো দিব বিচাৰিছোঁ মোৰ নাম শ্ৰী নিবেন শৰ্মা মোৰ ঘৰ বাইহাটা চাৰিআলি গোৰেশ্বৰ আৰু তেজপুৰ লাইনৰ এংগলটোত পুলিচ পইণ্টৰ পৰা 3 কিলোমিটাৰ সোমালে আগজনা ব্ৰাহ্মণচুপাত মোৰ ঘৰ হয় গতিকে তাৰ পৰা ইয়ালৈকে প্ৰায় 26 কিলোমিটাৰ এইখিনি মই ডেইলি আপ ডাউন কৰোঁ মই ট্ৰেন্সফাৰ বিচাৰি আছিলোঁ মই ফলপুৰত আছিলোঁ তাৰ আগতে মই ট্ৰেন্সফাৰ হ'বলৈ বিচাৰি আছিলোঁ তাৰপিছত বিঅ' বাইদেউ ক'লে কি যে ইয়াতে স্কুল আছে আৰু এই অঞ্চলৰ ৰাইজৰ কাৰণে এটা ভাগ্যৰ কথা নেকি এই বছৰৰ 20 তাৰিখ অক্টোবৰৰ 20 তাৰিখ ছাৰে গৈছে ছাৰে মাজে মাজে অফিচত গ'লেই তাৰমানে এই বিদ্যালয়ৰ অভাৱ অভিযোগৰ কথা কয় শিক্ষক নাই কথাটো কৈ থাকে মই সেইদিনা গ'লোঁ ছাৰ যোৱাৰ 1 ঘণ্টাৰ পিছত মই গৈছোঁ বাইদেউ ক'লে যে আপুনি সেইখন স্কুল বাছি লওক বাকী স্কুলবিলাকত তাৰমানে পষ্ট খালী নাই মই ছাৰৰ লগত কথা পাতি মোৰ ভাল লাগিল লগে লগে মোৰ 3টা অপশ্যন দিছে 3খন স্কুল দিছে মই ইয়াত ভাল লাগিল মই কিন্তু অৰ্ডাৰ লেটাৰটো বাইদেউ দিব বিচাৰিছোঁ মই অনা নাই মই পিছদিনা আহিলোঁ আহি গোটেই স্কুলৰ গোটেই চাৰিআলিৰ অৱস্থাটো চালোঁ ছাৰক আৰু বাইদেউৰ লগত মই কথা পাতিলোঁ পঢ়া শুনা দেখিলোঁ গোটেইখিনি দেখি মোৰ অত্যন্ত ভাল লাগিল আৰু সেই হিচাপে মই ইয়াত সোমাই পৰিলোঁ এইখিনিয়ে কথা তাৰপিছত ইয়ালৈ আহি মোৰ বহুকেইটা উপলব্ধি হৈছে ইয়াত যদিও মই একেবাৰে নতুন কিন্তু শিক্ষক হিচাপে মই যথেষ্ট পুৰণি বিভিন্ন ঠাইত মই ট্ৰেন্সফাৰ হৈ গোৱালপাৰা পৰা ইয়াৰ আগতে আকৌ ডেঞ্জাৰ কথা কি মই বাইহাটা চাৰিআলি ৰূপপুৱাৰ জাতীয় বিদ্যালয়ত 12 বছৰ কাম কৰিছিলোঁ ইয়াৰ আগতে এম ই ভেঞ্চাৰত 6 বছৰ কাম কৰিছিলোঁ মই ক্ষমাপ্ৰাৰ্থী কিয়নো ইয়াৰ আগত হৈ যোৱা সোণালী জয়ন্তী যি দুখন মিটিং হৈছে সেই দুখনত মই উপস্থিত থাকিব পৰা নাই কিন্তু আজি বিশেষকৈ এই মিটিংখন খুব গুৰুত্ব সহকাৰে লৈ ময়ো উপস্থিত হৈছোহি আৰু আহিয়েই গঠনমূলক কথা কিছুমান ইয়াতে আলোচনা হৈ আছে সেইকাৰণে বিশেষভাৱে ভাল লাগিছে এইখন বিদ্যালয়ৰ এগৰাকী প্ৰাক্তন ছাত্ৰ হিচাপে 1998 চনত মই এই বিদ্যালয়খন 98 নহয়
এই বিদ্যালয়খন এৰিছিলোঁ আৰু তাৰ পাছত দীঘলীয়া পৰিক্ৰমা আৰু আজি আহি আমাৰ এই মৰমৰ বিদ্যালয়খনে সোণালী জয়ন্তী উদযাপন কৰিবলৈ আগবাঢ়িছে আৰু ৰূপালী জয়ন্তীটো এগৰাকী সক্ৰিয় সদস্য হিচাপে এই বিদ্যালয়খনলৈ আমি অকণমান হ'লেও অৰিহণা আগবঢ়াইছো বুলি ক'ব পাৰি আৰু চকুৰ পলকতে অন্য 25টা বৰ্ষ খুব খ্যাতিৰে পাৰ কৰিছে। মই এই কথাষাৰ মই কিয় ক'ব লাগিব, কিয়নো আমাৰ সময়ত এই বিদ্যালয়খন আচলতে ঠিক এনেকুৱা জাকত জিলিকা হৈ থকা নাছিল। আমাৰ ঠিক সেইখিনিতেই সেই বকুলজোপা আছিল আৰু এইজোপা পিছত ৰোৱা ইয়াতে এডাল কৰবীৰ গছ আছিলে। ঠিক সেই পৰিৱেশটো অতি সোনকালে আচলতে উত্তৰণৰ দিশে গৈছে আৰু বিশেষকৈ আমাৰ প্ৰধান শিক্ষক যিকেইগৰাকীয়ে ইয়াতে ছাত্ৰ ছাত্ৰীসকলক পঢ়ুৱালে, সঁচাকৈ আমি ধন্য মানিছোঁ। তেখেতসকলৰ যি কষ্ট, তেখেতসকলৰ সেই আশাসুধীয়া প্ৰচেষ্টাতহে আচলতে বিদ্যালয়খন অইন বিদ্যালয়সমূহৰ তুলনাত আচলতে এখন নাম কৰা বিদ্যালয় হিচাপে প্ৰতিষ্ঠা লাভ কৰিছে। আৰু বিশেষকৈ আমাৰ যি নৱনিযুক্ত সহকাৰী ছাৰ, তেখেতে কৈ গৈছে যে ৰাইজখন আচলতে অনুষ্ঠানটো ৰাইজৰ, আৰু ৰাইজ যেতিয়া সদায় আগত থাকে তেতিয়া সেই অনুষ্ঠানৰ সদায় কি হয়, উন্নতি হয় আৰু সেই উন্নতিখিনি আমি ইয়াতেও লক্ষ্য কৰিছোঁ। আপোনালোকক এই চেগতে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। এতিয়া আচলতে আগৰ দুখন মিটিঙত মোক মাতিছিল, কিন্তু মই কিবা অসুবিধাবশতঃ আহিব পৰা নাই। এবাৰ মই গুৱাহাটীত গৈছিলোঁ আৰু এবাৰ মই মংগলদৈত যাবলগীয়া হ'ল বিশেষ কামৰ কাৰণে, সেইকাৰণে মই আহিব পৰা নাছিলোঁ। আজি সময় পালোঁ অলপ, গতিকে আহিলোঁ মিটিঙলৈকে। এতিয়া বিভিন্ন বক্তাই ইয়াত বক্তব্য আগবঢ়াই আছে, শুনিলোঁ যথেষ্টখিনি। এতিয়া এটা অনুষ্ঠান চলাই নিবৰ কাৰণে বা আগন্তুক এটা অনুষ্ঠান ইয়াতে পাতিবৰ কাৰণে এখন ৰাইজে ইয়াত এটা সংকল্প লৈ কাম এটাত আগবাঢ়ি গৈছে যে এই কামৰ ক্ষেত্ৰত আমি দ্বিধাবোধ নকৰোঁ বা ব্যৱস্থা হিচাপে হেৰি নিদিওঁ। কিন্তু কথা হ'ল, বক্তাসকলৰ মুখৰ পৰাই ইতিমধ্যে প্ৰকাশ পাইছে যে ইতিমধ্যে হৈ যোৱা মিটিংবিলাকত আমাৰ ৰাইজৰ উপস্থিতি বৰ তাকৰীয়া। আৰু আজিও অৱশ্যে যিখিনি কথা আলোচনা কৰা হৈছে, এই আলোচনাত আমি দেখা গৈছে যে আমি এক নম্বৰ কথা হ'ল, ইয়াত আজি আমাৰ প্ৰস্তুতি সমিতি এখন গঠন কৰাৰ কথা ওলাই পৰিছে আৰু লগতে দান বৰঙণিৰ কথাও আহি পৰিছে। এটা অনুষ্ঠান যেতিয়া পাতিবলৈ যোৱা যায়, অনুষ্ঠানটো পাতিবলৈ যোৱাৰ কাৰণে আচলতে এটা ঘূৰি ধৰিবৰ কাৰণে এখন সমিতি লাগে আৰু সেই সমিতিখন অতি সোনকালে গঠন কৰি লোৱাটো উচিত। কিন্তু মই আজি দেখিছোঁ যে হয়, আমাৰ কেইবাজনো বক্তাই কথাখিনি কৈ আছে, মই কথাখিনি চিন্তা কৰিও আছোঁ অৱশ্যে, যে সমিতিখন কিমান পাৰি সোনকালে গঠন হ'ব লাগে সেইটোত কিন্তু মোৰ মত নহয়। কিন্তু আজিয়ে যে সমিতিখন গঠন হ'ব লাগে, মই উপস্থিতিৰ ক্ষেত্ৰতহে ক'ব গৈছোঁ এই কথাখিনি। সমিতিখন গঠন হ'ব লাগে, এই কথাটোত কিন্তু মই অলপ চিন্তনীয় হৈছোঁ বিষয়টো। কমিটিৰ কিবা এটা যদি আজি আগ নাবাঢ়ে, এই অনুষ্ঠানটোৰ কাৰ্যখিনি পিছুৱাই থাকিব। মই আকৌ এবাৰ মনত পেলাই দিওঁ, যোৱা যি দুখন মিটিং হ'ল, সেই মিটিং দুখনতো যথেষ্ট মানুহক আহ্বান কৰা হৈছিল। তাতেও আচলতে তাকৰীয়া হোৱাৰ কাৰণে আমি ভাল সিদ্ধান্ত ল'ব নোৱাৰিলোঁ। কিন্তু সিদ্ধান্ত এটাই হৈ আছে যে সোণালী জয়ন্তী আমি পাতিম। আজি আপোনালোকে
এটা কথা নাভাবিব যে আজিতো ছ'চিয়েল মিডিয়াত আমাৰ মিটিঙলৈ আহ্বান কৰা কথাখিনি গুচি গৈছে। ইয়াতে গাঁৱৰ প্ৰত্যেকজন প্ৰাক্তন ছাত্ৰ ছাত্ৰীয়ে খবৰ পাইছে, ৰাইজে গম পাইছে। দূৰণিত থকা প্ৰাক্তন ছাত্ৰসকলেও বা প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলেও আজিৰ যে 25 তাৰিখৰ মিটিং তেওঁলোকে গম পাইছে। ইয়াৰ পিছত যি আকৌ মিটিং এখন পাতিম, পূৰ্ণাংগ সভা এখন পাতিম, তেতিয়া যে বহুত মানুহ হ'ব মই কিন্তু ইমান আশা নকৰোঁ। মই খোলাকৈ কৈছোঁ, মানে কোনোবাই বেয়া নাপায়। আৰম্ভ কৰিব লাগিব আজিৰ পৰাই, কাৰণ মই পিছৰ দিনৰ আপোনালোকে যদি আজি কমিটিৰ কিবা এটা সভাপতিজনেই হওক বা কোনোবা এজন সম্পাদকেই হওক পাতি দিয়ক। পাতি দিয়াৰ পিছত তেওঁলোকে যাতে সভাখন কোঁৱে বা মানুহ ৰাখি চলাই নিয়াত সহায়ক হৈ পৰে, মই সেইটোৰ কাৰণে মই বিচাৰিছোঁ। আপোনালোকে সেইখিনি এটা কৰি দিয়ক। 2000 সাল মই কিছু তিতা অভিজ্ঞতাৰ কথা ক'ব খোজা নাই, মই কি মিঠা অভিজ্ঞতাৰ কথাহে ক'ব খুজিছোঁ। আমি আচলতে ৰূপালী জয়ন্তীত মূধৰ সুধা হিচাপে থকা নাছিলোঁ আৰু থাকিবলৈ বিচৰাও নাছিলোঁ। আমি এই পাণ পোচাক সুধা হিচাপে আছিলোঁ। কাম কৰিছিলোঁ ইয়াতে, ঘৰত একো কাম কৰা নাছিলোঁ। 15 দিন কাম কৰিছোঁ আমি হিচাপ কৰি, নন ষ্টপ কাম। ৰাতিলৈ কৰোঁ, ৰাতিপুৱা আহি ৰাতিলৈ কাম কৰোঁ। 15 দিন কাম কৰিছোঁ। কিন্তু আমি কাম কৰিছিলোঁ এইটো খোলাকৈ কম, আমি পইচা পাতি দি সহায় কৰিব পৰা নাছিলোঁ। কিন্তু আমি শ্ৰমেদি যিমান পাৰোঁ সহায় কৰিছিলোঁ। এইবাৰো টকা পইচা দিব পৰা অৱস্থাত আমি নাই বাৰু। আগৰ দৰে 15 দিন মই সময় নিদিওঁ, হয়তো অলপ কম বেছি হ'ব পাৰে। এইবাৰো মই সোণালী জয়ন্তী 2027 বৰ্ষত যিমানখিনি পাৰোঁ সহায় কৰিবলৈ চেষ্টা কৰিম। লগতে কমিটিখন যিখিনি কথা ওলাই আছে এইখিনি কথা বাৰু ভালেই হৈছে। কমিটিখন হওক, কিন্তু ব্যৱস্থা এটা থাকি যাওক যে কমিটিখনত আৰু ঘূৰাব পৰা এইটো ছিষ্টেমত কমিটি এখন হৈ যাওক। আৰু লগতে মই ক'লোঁ, এতিয়াও ক'লোঁ যে মূধৰ সূতা হিচাপে আমাক নাৰাখিব, আমাক পাণ পোচা হিচাপে ৰাখক। সেইখিনিয়ে ডাঙৰ বাইদেৱে ইয়াতে অৰিহণা যোগাইছে আৰু এই হৰিশ্বৰ দা এওঁলোকে বিদ্যালয়খন স্থাপন কৰিলে। লগতে পীতাম্বৰ শৰ্মা বৰ্তা তেওঁলোকৰ মানে সহযোগত প্ৰচেষ্টাত বিদ্যালয়খন গঢ়ি উঠিছিল। কিন্তু মোক তাৰ পৰা মই ফাৰ্ষ্ট আছিলোঁ, গতিকে মোক আহিব নিদিলে। ছাৰ গঙা ছাৰ আছিল, ৰমানন্দ গোস্বামী ছাৰ আছিল, মোক আহিব নিদিলে আৰু তাতে মই ৰৈ গ'লোঁ। কিন্তু ইয়াৰে মই ফাৰ্ষ্ট বেটছৰে বুলি ধৰিব পাৰি, কাৰণ ডাঙৰ বাইদেউ আছিল, মই ইয়াৰে প্ৰতিটো কথাত জড়িত হৈ আছিলোঁ। আৰু এতিয়া যেতিয়া ইমান দিন হ'ল ৰূপালী জয়ন্তীত অংশগ্ৰহণ কৰিছোঁ, সোণালী জয়ন্তীও আহি আছে, মিটিঙত মাতিছে কিন্তু আহিব পৰা নাই। এইকাৰণে আৰু এওঁ আহে, মই খবৰখিনি পাওঁৱেই। কিন্তু আজি ভাবিলোঁ আজি একবাৰ দেখা দিম, নহ'লে মোক বাদে দিব নেকি, মই নহয় বুলিয়ে ভাবে নেকি, এনেকুৱা এটা ভাগত মই আহিলোঁ বাৰু। আৰু তাৰমানে আমাৰ এটা পিকনিক আছে কাপোৰপুৰী থানত, তালৈকে যাব লাগে এতিয়া, নহ'লে থাকিলোঁ হয় বাৰু। আৰু যিমান পাৰি ইয়াতে গাঁৱৰ এগৰাকী মহিলা হিচাপে বা এগৰাকী শিক্ষয়িত্ৰী হিচাপে মই ইয়াতে যি কৰিব লাগে, যি অৰিহণা যোগাব লাগে মই যোগাম, মই আছোঁ, পাতি যাওক। কিন্তু আৰু এটা কথা কওঁ, মই মানে যিখন মিটিং যে পাতি আছে এটা কথা কৰিলে ভাল নেকি? তাৰমানে ধৰক গ্ৰুপ এটা, ল'ৰাৰ গ্ৰুপ এটা বনাই দি পেলাই গোটেই ঘৰৰ মানুহবিলাকক ঘৰে ঘৰে গৈ মাতাৰ ব্যৱস্থা কৰিব লাগে। আৰু মাতাৰ ব্যৱস্থা কৰিব লাগে, লগতে এখন বহি লৈ যায় চহী এটা কৰি আনিব লাগে, মানে যে মিটিংখনত যাবই লাগিব। কাৰণ এখন বিদ্যালয় আমাৰ আপোন বিদ্যালয়, আমাৰ এইখনৰ পৰা মানৱ সম্পদ গঢ়ি উঠিছে। গতিকে প্ৰতিজন ব্যক্তি, প্ৰতিজন মাক, প্ৰতিজন দেউতাক, মৰমৰ ছাত্ৰ ছাত্ৰীসকল সকলো ইয়াতে জড়িত হৈ আছে। গতিকে যাবই লাগিব বুলি পেলাই তেওঁলোকৰ পৰা এটা চহী লৈ অহাটো ভাল। বা মিটিংখনক মাতিলোঁ, গতিকে যাতে কোনেও মানে ক'ব নোৱাৰে যে মোক মিটিঙত নামাতিলে, মই গম নাপালোঁ, এইটো হ'ব নালাগে, সেইটো কৰিলে বেছি ভাল হয় বুলি মই ভাবিছোঁ। ইয়াৰ পিছত মিটিং এখন পাতক ৰাজহুৱাভাৱে কম সময়তে, আৰু কমিটি এখন গঠন হওক বাৰু। কমিটিখন হ'লে মানে হেৰিবিলাক আগবাঢ়ি যাব, কামবিলাক আগবাঢ়ি যাব।
আগবাঢ়ি গ'লে সেই আমাৰে ভাল হয় আৰু চবে চাকৰিয়াল ব্যক্তি সকলো আহি পেলাই ইয়াতে উপস্থিত থাকিব নোৱাৰে আৰু বন্ধৰ দিনত পাৰে আৰু সেনেকুৱাকৈ এটা হিচাপ কৰি পেলাই মিটিংখন পাতক আমি আহিম আমি আছোঁ সহায় সহযোগিতা আগবঢ়াম এই ভুল ত্ৰুটিৰ বাবে ক্ষমা বিচাৰি মোৰ বক্তব্য সামৰণি মাৰিছোঁ